25 বৰ্ষৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ থিম এইটো হৈছে বিট প্লাষ্টিক পলিউশ্যন। সমগ্ৰ বিশ্বত এই প্লাষ্টিক পলিউশ্যনৰ পৰিসৰ এনেকুৱা ধৰণে বাঢ়ি গৈছে, সেইকাৰণে আমি অন্যান্য দেশৰ সমস্যা যুদ্ধ বিগ্ৰহৰ সমস্যাতকৈও এই প্লাষ্টিকৰ পলিউশ্যনৰ সমস্যাটো এটা ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে। গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্তশাসিতত উইমেন চেল আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সৌজন্যত আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। আৰু এইখন হৈছে আমাৰ চিৰনমস্য গোলাঘাট বাণিজ্য মহাবিদ্যালয়। খুব গৌৰৱান্বিত ময়ো এই বিদ্যালয় শিক্ষকতাৰ দৰে পবিত্ৰ কৰ্মত জড়িত হৈ থাকিবলৈ পাই বৃক্ষৰোপণ কৰি আহিছে আজি বছৰ বছৰ ধৰি। আৰু তাৰ পৰিপ্ৰেক্ষিততে আমি চৌপাশৰে এটা সেউজীয়া পৰিৱেশ দেখিবলৈ সক্ষম হৈছোঁ। পৰিৱেশ সেউজীয়া হৈ থাকিলে পৃথিৱী সেউজীয়া হৈ থাকিব, আৰু পৃথিৱী সেউজীয়া হৈ থাকিলেহে মানৱ সমাজ বৰ্তি থাকিব। এইবাৰ 2025 বৰ্ষৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ থিম এইটো হৈছে বিট প্লাষ্টিক পলিউশ্যন। আৰু সমগ্ৰ বিশ্বত এই প্লাষ্টিক পলিউশ্যনৰ পৰিসৰ এনেকুৱা ধৰণে বাঢ়ি গৈছে, সেইকাৰণে আমি অন্যান্য দেশৰ সমস্যা যুদ্ধ বিগ্ৰহৰ সমস্যাতকৈও এই প্লাষ্টিকৰ পলিউশ্যনৰ সমস্যাটো এটা ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে। প্লাষ্টিক পলিউশ্যনৰ বিৰুদ্ধে যিখন যুদ্ধ আজিৰ সেই দিনটোৰ পৰা আৰম্ভ হৈ কৰিছে, আৰু পৰৱৰ্তী সময়ত পৰৱৰ্তী দিনবিলাকত এই প্লাষ্টিকৰ বিৰুদ্ধে যিখন যুদ্ধ এই যুদ্ধ চলি থাকিব। বলক বন্ধুসকল, আমি এই মহাবিদ্যালয়ৰ দুজনমান বিশেষ ব্যক্তিৰ সৈতে আজি বিশ্ব পৰিৱেশৰ এই পৰিৱেশটোৰ লগত কিছু কথা আলোচনা কৰিম আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। সমগ্ৰ বিশ্বতে প্ৰায় 150খন দেশে সেই বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিছে। আৰু বিশ্বৰ ভিতৰত UN-ৰ অধীনত এইটোৱে আটাইতকৈ ডাঙৰ কাৰ্যসূচী সমগ্ৰ বিশ্বত উদযাপন কৰা হয়। আজিৰ এই পৰিৱেশ দিৱসটো উদযাপনৰ সন্দৰ্ভত আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয় অট'নমাছে কি ধৰণৰ পৰিৱেশ লৈছে আপোনাৰ হেৰিয়াত আমাৰ প্ৰিন্সিপাল ডক্টৰ উৎপল শৰ্মাদেৱৰ পৰা আমি জানিব বিচাৰিম। নিশ্চয়কৈ আজি 5 জুন আমি জানো যে গোটেই বিশ্বই আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰিছে। আমিও গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে আচলতে প্ৰত্যেক বছৰেই এই 5 জুন তাৰিখটো উদযাপন কৰি আহিছোঁ হওক। আৰু ইতিমধ্যে আপুনি কোৱাৰ দৰে বিশ্বৰ 150খন দেশ UN-ৰ অধীনত এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। আৰু এইটো খুবেই জৰুৰী। আমি জানো যে পৰিৱেশ নাথাকিলে বা প্ৰকৃতি নাথাকিলে কেতিয়াও পৃথিৱী থাকিব নোৱাৰে। গতিকে আমি খুব সচেতন হ'ব লাগিব যে আমি জানো যে আমাৰ দেশ প্ৰগতিৰ পথত আগবঢ়াৰ লগে লগে বিশ্ব প্ৰগতিৰ পথত আগবঢ়াৰ লগে লগে বিভিন্ন ধৰণৰ পলিউশ্যনবিলাক আমি আমাৰ চাৰিওফালে দেখা পাইছোঁ। আমাক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগিব, আমি আগবাঢ়ি যাব লাগিব। গতিকে তেনেকুৱা ধৰণৰ নতুন সংযোজন কিছুমান নিশ্চয়কৈ থাকিব যাৰ ফলত পলিউশ্যন হয়। কিন্তু এই পলিউশ্যনটো আমি কেনেকৈ নাইকিয়া কৰিব পাৰি বা মিনিমাইজ কৰিব পাৰি, কিমান পাৰি কম কৰিব পাৰি, সেইটোৰ ওপৰতহে আমি গুৰুত্ব দিব লাগিব। কিন্তু আমি জানো যে আমি পলিউশ্যন একেবাৰে কেতিয়াও নাইকিয়া কৰিব নোৱাৰোঁ। বিশেষকৈ এইবছৰ যিটো আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম লোৱা হৈছে বিট প্লাষ্টিক পলিউশ্যন। গতিকে আমি প্লাষ্টিকটো বিট কৰিব লাগে। অৰ্থাৎ আমি জানো যে আমাৰ প্ৰত্যেকৰে জীৱনত ই এটা অভিন্ন অংগ হৈ পৰিছে প্লাষ্টিক। গতিকে এই প্লাষ্টিকটো আমি আচলতে সঁচা কথা ক'বলৈ গ'লে একেবাৰে নাইকিয়া কৰি পেলাব নোৱাৰোঁ আমাৰ জীৱনৰ পৰা। ই যিমান দূৰলৈ শিপাই গুচি গ'ল, আচলতে আমি আমাৰ ব্যক্তিগত জীৱন, আমাৰ সামূহিক জীৱনৰ পৰা ইয়াক নাইকিয়া কৰি পেলাব পৰাটো প্ৰায় অসম্ভৱ লেখীয়া হৈ পৰিছে। কিন্তু হ'লেও আমি সেইবিলাকক আমাৰ ব্যৱহাৰটো আমি লিমিটেড কৰিব পাৰোঁ, সীমিত কৰিব পাৰোঁ, যাৰ জৰিয়তে আমাৰ পৃথিৱীখন ধুনীয়া হ'ব, ধৰণীখন ধুনীয়া হ'ব। গতিকে আমি গোলাঘাট বাণিজ্য মহাবিদ্যালয়েও ঠিক তেনেকুৱা ধৰণৰ পদক্ষেপ কিছুমান লৈ আহিছোঁ। আমি কৈছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি সময়ে সময়ে এইটো জনাই আহিছোঁ যে আমাৰ যিবিলাক অনুষ্ঠান হয় বিশেষকৈ সেইবিলাকত যাতে আমি প্লাষ্টিকৰ পৰিমাণটো কম কৰিব পাৰোঁ, বা আমি যিবিলাক প্লাষ্টিক দ্ৰব্য, প্লাষ্টিক মেটেৰিয়েলছ ইউজ কৰোঁ আচলতে সেইবিলাক যাতে আমি পানীৰ বটলেই হওক বা অন্য কিবা কিবি পেকেটেই হওক, সেই পেকেটবিলাক যাতে আমি তাক পুনৰ মানে ব্যৱহাৰৰ উপযোগী দ্ৰব্যলৈ বা সেইবিলাকৰ ৰিচাইকল বা ৰিপ্ৰডাকশ্যন বা ৰিইউজ কৰিব পাৰি, যাতে সেইটো
প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু যিমান পাৰি কম আচলতে ব্যৱহাৰ কৰিব লাগিব। বিশেষকৈ এই পৰিৱেশ দিৱসটোতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় মানে বৃক্ষ ৰোপণ কৰি আহিছে। বিশেষকৈ শিক্ষক সমাজে, উইমেন চেলে বা বিভিন্ন ধৰণৰ কোষবিলাকে মহাবিদ্যালয়ৰ চৌপাশটো যাতে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সেউজীয়া কৰি ৰাখিব পাৰি তাৰ বাবে আমি বৃক্ষ ৰোপণ কৰি আহিছোঁ। গতিকে সেইটো এটা বিশেষ মানে পদক্ষেপ মহাবিদ্যালয়ৰ ফালৰ পৰা। গতিকে এনেকুৱা ধৰণৰে আমাৰ সমূহীয়া প্ৰচেষ্টা, শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, আমাৰ কৰ্মচাৰী, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও মাজে মাজে তেনেকুৱা ধৰণৰ কাৰ্যসূচী লয়। গতিকে সকলোৰে সমন্বিত এটা প্ৰচেষ্টাৰে আমি এই বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিবলৈ যত্ন কৰি আহিছোঁ। হয়, আমাৰ মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ উৎপল শৰ্মাদেৱে খুব কম দুটামান শব্দৰ ভিতৰত, বাক্যৰ ভিতৰত কথাখিনি বুজালে। প্লাষ্টিকটোৰ ব্যৱহাৰ পৰিসীমাটো কমকৈ কৰিব লাগে আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয় প্ৰতি বছৰে এই পৰিৱেশ দিৱসটো বিশ্বৰ অন্যান্য ঠাইৰ দৰে ইয়াতো উদযাপন কৰি আহিছে আৰু বিশ্বৰ যিটো সেউজীয়া পৰিৱেশ, এই পৰিৱেশটো অটুট ৰাখিবৰ কাৰণে বৃক্ষৰোপণ, ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত, শিক্ষক সমাজৰ সহযোগত, কৰ্মচাৰী সমাজৰ সহযোগত আৰু এই যে সেউজীয়াকৰণৰ বাবে বৃক্ষৰোপণ, এই বৃক্ষৰোপণ ছাত্ৰ ছাত্ৰীসকলক সন্মুখত ৰাখি যিটো কৰিছে সেইটো এটা ডাঙৰ বাৰ্তা গৈছে, মেছেজ গৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলকো আমি পৰৱৰ্তী তেওঁলোকেই আমাৰ ভৱিষ্যত সমাজখন, পৃথিৱীখন ধৰি ৰাখিব। গতিকে তেওঁলোকক প্ৰাধান্য দি এই কামটো সেইকাৰণেই কৰা হৈছে যাতে তেওঁলোকৰ মাজত সেই বিষয়টো সদায় অজীৱ হৈ থাকক। আৰু লগতে আছে আমাৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ অনামিকা হাজৰিকা বাইদেউৰ পৰা কমষ্টম চমুকে দুটা বাক্য জানিব বিচাৰিছোঁ। ধন্যবাদ প্ৰণৱ পাঠৰী। আচলতে আজি 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে' আৰু এইটো আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে প্ৰতি বছৰে আমি খুব সুন্দৰকৈ এই দিনটো পালন কৰোঁ। কাৰণ এই দিনটোৰ যি মহত্ব আৰু এই দিনটোৰ এই মহত্বই পৃথিৱীখন সেউজীয়া কৰাত যি সহায় কৰি আহে সেইখিনি সদায় আমাৰ বাণিজ্য মহাবিদ্যালয়ে খুব সুন্দৰকৈ মানি আহিছে আৰু বিভিন্ন গছপুলি ৰোপণেৰে বা প্লাষ্টিকবিলাককো আমি কেনেকৈ কি কৰিব লাগিব তেনেধৰণৰ বিভিন্ন ধৰণৰ বক্তৃতা অনুষ্ঠানেৰে বা এৱাৰনেছ আদি আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰি হ'লেও এনেধৰণৰ আমি এই বিশ্ব পৰিৱেশ দিৱসটো পালন কৰি আহিবলৈ সক্ষম হৈছোঁ আৰু আমি সঁচাকৈ গৌৰৱান্বিত যে বাণিজ্য মহাবিদ্যালয়ে এই ক্ষেত্ৰত এক নতুন সহযোগ কৰি পৃথিৱীখন সেউজীয়া কৰাত আগবাঢ়ি গৈ আছে। বিশ্ব পৰিৱেশ দিৱসটো সমগ্ৰ বিশ্বতে সৰ্বাধিক পৰিমাণে আয়োজন কৰা এটা দিৱস আৰু এই পৰিৱেশ দিৱসৰ সম্পৰ্কত আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয় সুদীৰ্ঘ সময়ৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত থকা ভূগোল বিজ্ঞান বিভাগৰ ছিনিয়ৰ অধ্যাপিকা নীতিমা শৰ্মা আমাৰ লগত আছে। এনেকুৱা ধৰণে পূৰ্বৰ পৰা পৰিৱেশ দিৱসটো উদযাপন কৰি আহিছে আৰু বৰ্তমান সময়ত পৰিৱেশ দিৱসৰ লগত ৰিলেটেড যিটো শ্লোগান, সেই শ্লোগানটোৰ লগত আপুনি কেনেকুৱা ধৰণে খোজ মিলাম বুলি ভাবিছে বিশ্ববাসীক অলপ অৱগত কৰকচোন। ধন্যবাদ মোৰ সহকৰ্মী প্ৰণৱ পাঠৰী ডাঙৰীয়া। আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই পৰিৱেশ দিৱস আমি ভূগোল বিজ্ঞান বিভাগে, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগে প্ৰতি বছৰে পালন কৰি আহিছোঁ। সাধাৰণতে আমি মানে এই পৰিৱেশ দিৱসৰ এটা বিষয় বা থিম থাকে আৰু সেই বিষয় বা থিমটোৰ ওপৰতে মানে আমি তেনেকুৱা ধৰণে মানে কথাটো উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ, প্ৰতি বছৰে পালন কৰিবলৈ চেষ্টা কৰোঁ। এনেই বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ লক্ষ্যটোতো বা উদ্দেশ্যটোতো আমি সকলোৱে জানোৱেই যে আমি প্ৰতিজন পৃথিৱীৰ নাগৰিককে আমি সজাগ কৰা, যে পৰিৱেশৰ মানে সুৰক্ষাৰ বাবে আমি যাতে সজাগ কৰিব পাৰোঁ, সেইটোৱে মূল উদ্দেশ্য। আৰু 1972 চনত প্ৰায় 113খনমান দেশ লগ লাগি ষ্টকহোমত যিখন মানে হিউমেন এনভাইৰনমেণ্ট কনফাৰেঞ্চ হৈছিলে, তাত US জেনেৰেল এছেম্বলিয়ে এই মানে নিৰ্দিষ্ট দিনটো 5 জুনটো মানে সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু সেই মৰ্মে 1973 চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয় আৰু সেইবাৰ থিম আছিলে দ্য অনলি আৰ্থ। আৰু সেই থিমটোৰ বিষয় মানে সেইখিনি সামৰি লৈছিলে যে মানে মেৰাইন যিটো মানে পলিউশ্যন বা অভাৰ পপুলেশ্যন, গ্ল'বেল ৱাৰ্মিং, সেইখিনি। মাডামে এটা কথা সুস্পষ্ট কৰি দিব বিচাৰিছে, প্ৰত্যেক বছৰে বিশ্বৰ পৰিৱেশ দিৱস বেলেগ বেলেগ ধৰণৰ থিম লৈ পেলাই উদযাপন কৰা হয়। কেতিয়াবা মাটিৰ মানে সংৰক্ষণৰ বাবে, কেতিয়াবা পানীৰ সংৰক্ষণৰ বাবে, এনেকুৱা ধৰণে কেতিয়াবা পৃথিৱীখনৰ সংৰক্ষণৰ বাবে। আৰু এইবাৰৰ যিটো আমাৰ থিম, এই থিমটোৰ সম্পৰ্কত কওকচোন অকণ। এইবাৰ 2025
যিটো থিম বা বিষয় সেইটো হৈছে এণ্ড প্লাষ্টিক পলিউশ্যন। আমাৰ মানে কি হৈছে আজিকালি আমাৰ জনসাধাৰণৰ মাজত আমি প্লাষ্টিকৰ মানে বিভিন্ন আচবাব আমি বেছিকৈ ব্যৱহাৰ কৰিবলৈ লৈছোঁ আৰু আমি প্ৰতিজন আচলতে নাগৰিকেই প্লাষ্টিকৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ পৰিছোঁ আৰু মানে তাতকৈ দৰকাৰী কথাটো হৈছে কি এই যিটো প্লাষ্টিক সেই প্লাষ্টিকটো নন বায়'ডিগ্ৰেডেবল। ই মানে মাটিত মিলি নাযায়, সম্পূৰ্ণৰূপে মিলি নাযায় আৰু এই আমি ব্যৱহাৰ কৰি যেতিয়া পেলনীয়াবোৰ পেলাই দিওঁ সেইবোৰ কি হয় যে শ শ বছৰ ধৰি মাটিতেই মানে ৰৈ যায় নিশেষ নোহোৱাকৈ। আৰু এই কি মাটি একেবাৰে ধ্বংস কৰি দিয়া বা পলিউশ্যন কৰে নেকি? মানে কি হয় এই বহু বছৰ পিছত বিভিন্ন কাৰণত সেই প্লাষ্টিকবোৰ ভাঙি চিঙি গুৰি হয়, খুব সূক্ষ্ম সূক্ষ্ম কণালৈ ৰূপান্তৰিত হয়, তেতিয়া সেইটোকে আমি কি বুলি কওঁ মাইক্ৰ'প্লাষ্টিক। আৰু সেই মাইক্ৰ'প্লাষ্টিকবোৰ কি হৈছে যে মানে আমাৰ এই মৃত্তিকা হওক আমাৰ পানী বায়ু সকলোতে মিহলি হৈছে। চবতকৈ মানে ভয়ংকৰ কথাটো হৈছে কি এইবিলাক আমাৰ শৰীৰত মানে ইনডাইৰেক্টলি হ'লেও প্ৰভাৱ পেলাই আছে বা শৰীৰত প্ৰৱেশ কৰি আছে আৰু এইবোৰে আমাক মাৰাত্মক যে ৰোগ কিছুমান হৈছে এই ৰোগসমূহ হ'লে আমাক ঠেলি দিছে। গতিকে আমি ইয়াৰ মানে ব্যৱহাৰটো কমাব লাগিব আৰু এইবাৰ সেইকাৰণে থিমটো সেইটোৱে ধৰা হৈছে। আৰু ইয়াৰ ব্যৱহাৰ কমাবলৈ হ'লে আমি 3টা পদ্ধতি আছে যে ৰিইউজ, যিটো আমি কমকৈ মানে ব্যৱহাৰ কৰা, অৰ্থাৎ আমি যেনিবা প্লাষ্টিকৰ পানী খোৱা বটলটো ব্যৱহাৰ কৰিলোঁ, তাৰ কাম নাইকিয়া হৈ গ'ল, তাত আমি কাটি কুটি তাতে মাটি চাটি দি পেলাই আমি গছপুলি ৰুবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, পেলাই নিদি পেলাই তেনেকুৱা ধৰণে কৰিব পাৰোঁ। আৰু ৰিডিউচ মানে আমি কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ধৰা আমি প্লাষ্টিকৰ কম ব্যৱহাৰ আৰু মানে কমকৈ ব্যৱহাৰ কৰা। কমকৈ ব্যৱহাৰটো আকৌ কেনেকৈ আমি কৰিব পাৰোঁ, প্লাষ্টিকৰ ধৰা বটল তাৰ সলনি আমি তামৰ পাত্ৰ, মাটিৰ পাত্ৰ তেনেকুৱা ব্যৱহাৰ কৰোঁ। এই পলিথিন বেগবোৰ সেইবিলাকৰ মানে সলনি আমি কাপোৰৰ বেগ হওক, কাগজৰ বেগ ইত্যাদি, মৰাপাটৰ বেগ এইবিলাক ব্যৱহাৰ কৰি আমি কমাব পাৰোঁ। আৰু ৰিচাইকেল সেইখিনি পলিথিনেই আকৌ আমি প্লাষ্টিকৰ পৰাই আকৌ আমি নতুনকৈ প্লাষ্টিক ব্যৱহাৰ কৰিলে তেতিয়া লাহে লাহে ইয়াৰ মানে ব্যৱহাৰটো আমাৰ কমি আহিব। আৰু চবতকৈ এটা ভয়ংকৰ মানে কথাটো হৈছে, এটা উদাহৰণ মই দিব খুজিছোঁ, সমুদ্ৰতলীত যদি বছৰি আমি চাওঁ যিমান প্লাষ্টিক তাত মানে গোট খায়, সেই প্লাষ্টিকখিনি যদি আমি উঠাই আনো তেতিয়াহ'লে প্ৰায় 11 মিলিয়ন টন প্লাষ্টিক এবছৰত জমা হয়। গতিকে চিন্তা কৰিব সমুদ্ৰতলীটো যিমান জীৱকুল আছে হয় নহয়, জীৱকুলৰ কাৰণে এটা বিপদাপন্ন এটা পৰিৱেশ সৃষ্টি হৈছে। মানে প্লাষ্টিকে সমগ্ৰ বিশ্বখনক গ্ৰাস কৰিব আৰম্ভ কৰিছে আৰু এই গ্ৰাস কৰাৰ পৰিপ্ৰেক্ষিতত বেমাৰ আজাৰ বৃদ্ধি হৈছে। খাদ্যটো কৈছে প্ৰতি মুহূৰ্ততে আমি প্লাষ্টিক খাই থকাৰ দৰে হৈছে আৰু যাৰ বাবে আজি মানুহৰ বেমাৰৰ পৰিমাণ, মাৰাত্মক বেমাৰৰো আমি মানে সন্মুখীন হ'ব লগা হৈছে। গতিকে সেই সকলোবিলাকৰ পৰা পৰিত্ৰাণ পাই আমি সেউজীয়া এখন পৃথিৱী গঠন কৰিবৰ কাৰণে আমি যিমান পাৰি প্লাষ্টিকক যিমান পাৰি এভইড কৰি চলিব লাগে। আৰু মানে আমি কথা বা এটা দিৱস এনেই উদযাপন কৰিলে আচলতে নহ'ব, আমি প্ৰতি ঘৰ মানে পৰিয়ালৰ পৰা এইটো বস্তু আৰম্ভ কৰিব লাগে যাতে আমি হাতে কামে কৰিব পাৰোঁ। আটাইতকৈ ডাঙৰ কথাটো বাইদেউৰ মুখত এতিয়াহে ফুটি ওলাইছে, সেইটো হৈছে যে কেৱল আমি আনক দেখুৱাবৰ কাৰণে পৰিৱেশ দিৱসটো উদযাপন কৰিলে নহ'ব, আচলতে কাৰ্যকৰণেৰে সেইটো কৰি দেখাব লাগে। আৰু পৰিৱেশটোৰ সুস্থ সবল কৰি ৰাখিবৰ কাৰণে, সেউজীয়াকৰণ কৰি ৰাখিবৰ কাৰণে পৰিয়ালৰ প্ৰত্যেকজন মেম্বাৰকো সদস্যকো কি কৰিব লাগে বুলি কৈছে, সেইটোৰ প্ৰতি সজাগ কৰি তুলিব লাগে। আৰু বিশ্ব সজাগ হওক, পৰিৱেশ আজি পৰিৱেশ দিৱসটোৰ জৰিয়তে সমগ্ৰ বিশ্ব সজাগ হওক আৰু বিশ্বখন সেউজীয়া হওক, এয়াই আমাৰ কাম্য, হয়নে? আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্ব শাসিতৰ আৰু কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচীসমূহৰ মাজলৈ যাম। তুমি অলপ ইফালে কৰি দিয়া ফটো নিম হয় হয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰসকলেও আজি এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি লৈ ৰোপণৰ বাবে প্ৰস্তুত হৈছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত ময়ো থাকি এজোপা গছপুলি ৰোপণ কৰি তাক ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিম। আমল কৰিব লাগে। বৃক্ষ ৰোপণ কৰাৰ কিছু নিয়ম আছে। আচলতে ডাঙৰ কথাটো হৈছে গছপুলি এটা ৰুলেই নহয়, গছপুলিটোক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাটোৱে আচল। গতিকে আমি আজি বিশ্ব পৰিৱেশ দিৱসত এই গছপুলিটো ৰোপণ কৰিছোঁ আৰু সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, হয়নে? সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ইয়াত যিমানজোপা গছপুলি ৰোপণ কৰা হৈছে প্ৰত্যেকজোপা গছক আমি পুৰত এটা ৰূপ দিবলৈ চেষ্টা কৰিম। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট বাণিজ্য মহাবিদ্যালয় ছাত্ৰ ইউনিয়নৰ প্ৰেছিডেণ্ট
পৰমবীৰ ঠাকুৰ আমাৰ মাজত আছে, ভালেমান ষ্টুডেণ্ট আছে। গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্তশাসিতৰ চৌপাশটো কেনেকৈ সেউজীয়াকৰণ কৰিবলৈ চেষ্টা কৰা হৈছে তাৰে এখন মানচিত্ৰ আমি দেখাব চেষ্টা কৰিম, আৰু লগতে আমাৰ ছাত্ৰ ইউনিয়নৰ প্ৰেছিডেণ্ট পৰমবীৰ ঠাকুৰৰ লগত আমি দুটামান কথা আলোচনা কৰিম। আজি বিশ্ব পৰিৱেশ দিৱসটোৰ কি ধৰণৰ প্ৰগ্ৰেম লৈছা? থেংক ইউ। মই ক'ব গৈছোঁ যে আজি চবে গম পাইছে যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, আৰু আজি যোনটো এই বছৰ যোনটো থিমটো থোৱা হৈছে মানে সেইটো হৈছে বিট প্লাষ্টিক পলিউশ্যন। চ' চিম্পল সেই মিনিংটোৱে বুজাইছে যে আমি প্লাষ্টিক পলিউশ্যন কেনেকৈ বিট কৰিব পাৰোঁ। বাট এটা মেছেজ এটা আছে যে আমি প্লাষ্টিক পলিউশ্যনটো আমি নিজৰ লাইফৰ পৰা আঁতৰাব নোৱাৰোঁ, বিকজ প্লাষ্টিকটো আমাৰ মানে বহুত আগবাঢ়ি গৈছে আমাৰ মানে লাইফৰ পৰা। বাট ষ্টিল আমি সেই বস্তুটো আমি ৰিডিউচ কৰিব লাগে, আমি যিমান পাৰোঁ কম মানে ইউজ কৰিব লাগে। তেনেকৈ আজি যোনটো প্ৰগ্ৰামবিলাক আমি আজি হৈছে ৰাতিপুৱা 9:30 ওমেন চেল ইন কলাবৰেশ্যন উইথ ষ্টুডেণ্ট ইউনিয়ন। তেনেকৈ আকৌ প্ৰগ্ৰাম এটা হ'বলৈ গৈ আছে 12:30 মানত, সেইটো হ'ব NSS ইউনিট ইন কলাবৰেশ্যন উইথ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফি এণ্ড ইন কলাবৰেশ্যন উইথ ষ্টুডেণ্ট ইউনিয়ন। তেনেকৈ আগতেও আমি এই বস্তুটো কৰিছোঁ। এতিয়া যেনেকৈ আমি টপিকটো গম পাইছে যে বিট প্লাষ্টিক পলিউশ্যন, চ' সেইটোৱে অকণমান চাই পিনি আমাৰ ষ্টুডেণ্ট ইউনিয়ন এটা প্ৰগ্ৰাম এটা আমি ইণ্ট্ৰডিউচ কৰিছিলোঁ যে আমি প্লাষ্টিকটোক আমি বিউটিফিকেশ্যনত কেনেকৈ কনভাৰ্ট কৰিব পাৰি। প্লাষ্টিকছত আমি গম পাওঁ যে সেইটো ডিকম্প'জ হৈ নাযায়, সেইকাৰণে এজ এ ক্ৰিয়েটিভিটি, এজ এ বিউটিফিকেশ্যন উই হেভ ট্ৰাইড টু মেক দিছ এনভাইৰনমেণ্ট এণ্ড ইক'চিষ্টেম অফ আৱাৰ কলেজ গ্ৰীনাৰী এণ্ড বিউটিফুল। So it's a good news to the world which is related with our environment. পৰমবীৰে এটা বৰ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেইকাৰণে আমি সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ। পূৰ্বতো কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে দেশৰ ভৱিষ্যত, পৃথিৱীখনৰ ভৱিষ্যত। ছাত্ৰ ছাত্ৰীসকলক যদি আমি সজাগ কৰিব নোৱাৰোঁ, ছাত্ৰ ছাত্ৰীসকলক যদি আমি শিক্ষিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কোনো এখন দেশ বা কোনো এখন সমাজৰ লংজিবিলিটি কামনা কৰিব নোৱাৰোঁ। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত সেইখিনি কথা শ্বেয়াৰ কৰিলোঁ, আৰু আমি ভাবিছোঁ বিশ্ব যিটো পৰিৱেশ দিৱস, সেই পৰিৱেশ দিৱসটো তোমালোকে অন্তৰকৰণেৰে লোৱা আৰু পালন কৰিবলৈ চেষ্টা কৰা, পৃথিৱীখনক সেউজীয়া কৰিবলৈ আমি সকলোৱে চেষ্টা কৰোঁ। ধন্যবাদ। যি বিশ্ব পৰিৱেশ দিৱস আমাৰ ইউনিয়নসকলে বিশেষ আয়োজন কৰিছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাবিদ্যালয়ৰ প্ৰত্যেকটো কাৰ্যসূচী আমাৰ শিক্ষক সমাজে বেছিকৈ কৰে। আচলতে বিভিন্ন ফৰ্মত আমি বিভিন্ন ধৰণৰ আমাৰ ইউনিট আছে, সেই ইউনিটসমূহে বিভিন্ন ধৰণৰ এনেকুৱা কাৰ্যসূচীবিলাক লয়। আজিও সেইটোৱে এটা যে আমাৰ উইমেনছেলে বিভিন্ন কাম কৰি আছে, তাৰ ভিতৰত এইটোও এটা বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ লগতে আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টুডেণ্টছ ইউনিয়নে কৰিছে, গতিকে তেওঁলোককো মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰি মোক ক'বলগীয়া দৰকাৰ। এয়া হৈছে আমাৰ চিন্তা তৰংগ, অৰ্থাৎ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ লাইব্ৰেৰী কক্ষ, আৰু এই লাইব্ৰেৰী কক্ষৰ চৌপাশে প্ৰকাণ্ড বৃক্ষৰে আৱৰি আছে। আৰু প্ৰত্যেকটো পৰিৱেশ দিৱসতে এনেকুৱা ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে বৃক্ষৰোপণৰ প্ৰচেষ্টা হাতত লয়। আৰু এই প্ৰচেষ্টা কিয়নো লয়? সেইকাৰণে লয় যে পৃথিৱীখন সেউজীয়া হৈ থাকক, পৃথিৱীখন সুন্দৰ হৈ থাকক, আৰু পৃথিৱী সেউজীয়া হৈ থাকিলেহে মানুহৰ শৰীৰ স্বাস্থ্য অটুট থাকিব, স্বাস্থ্য ভালে থাকিব। চৌপাশৰ পৰিৱেশটো সেউজ হৈ থাকিলেহে পৃথিৱীখন ভালে থাকিব, আৰু আমি পৃথিৱী ভালে থাকিলেহে আমি মানৱ সমাজ সুস্বাস্থ্যৱান হৈ থাকিব পাৰিম। গতিকে সেইকাৰণে আজি মই গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সামগ্ৰিক এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ এটা সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছোঁ। ডাঙৰ ডাঙৰ গছ, আৰু এই গছবিলাকৰ তলতে, গছৰ ছাঁতে বহি বহু ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণে এইবিলাক গছৰ ছাঁত বহি তেওঁলোকৰ অফ টাইমৰ সময় অতিবাহিত কৰিব পৰাৰ সুব্যৱস্থা আছে। যিকোনো প্ৰকাৰে আমি বিশ্বক বচাব লাগে। আজি বিশ্বৰ যিমানবিলাক প্ৰকৃতিবিদ আছে, প্ৰকৃতিবিদসকলেও দিনে নিশাই কাম কৰি আছে বিশ্বক বচাই ৰাখিবৰ বাবে। ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ ভয়াৱহ, আৰু ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ ভয়াৱহ সেই পৰিসৰলৈকে যে কেৱল ইণ্ডিয়া পাকিস্তানৰ মাজতে সেই যুদ্ধৰ ভয়াৱহতা থাকিব। কিন্তু প্লাষ্টিকৰ ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত পৰিৱেশত যিটো প্ৰদূষিত বাতাৱৰণ সৃষ্টি কৰিছে, এই বাতাৱৰণ সমগ্ৰ বিশ্বৰ বাবে এক ভাবুকি সৃষ্টি হৈছে। গতিকে আমি যিকোনো উপায়েৰে বিশ্বক বচাবলৈ হ'লে এই প্লাষ্টিক ব্যৱহাৰ আমি সীমিত কৰিব লাগিব, আৰু প্লাষ্টিকৰ পৰা প্ৰদূষণমুক্ত কৰিব লাগিব পৃথিৱীক, আৰু প্ৰদূষণমুক্ত কৰি আমি এটা সুস্থ সবল জাতি হিচাপে, সুস্থ সবল এখন দেশ হিচাপে, সুস্থ সবল এখন পৃথিৱীত জীয়াই থাকিবলৈ প্ৰয়াস কৰোঁ। এয়া আমাৰ প্ৰচেষ্টা। আৰু পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যি ভিডিঅ' প্ৰস্তুত কৰি থকা হৈছে, সেই ভিডিঅ' প্ৰস্তুতত ষ্টেৱাৰ্ড নায়ক, মহাবিদ্যালয় ছাত্ৰ ইউনিয়নৰ প্ৰেছিডেণ্ট পৰমবীৰ ঠাকুৰ আৰু দীক্ষিত গগৈয়ে সহায় কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত মই প্ৰণৱ পাথৰীয়ে আপোনালোক সকলোৰে পৰা বিদায় মাগিছোঁ আৰু ধন্যবাদ জনাইছোঁ।